हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल सो आज भिडिओ दामी जे एनसीईआरटी मैथमेटिक्स क्लास 11 जे चैप्टार नम्बर 5 एक्सारसाइज 5.1 दिया क्वेश्चन केटार समाधान करिम। सो एक्सारसाइज 5.1 सो क्वेश्चन आमाक कि दिसे नम्बर 1 दिसे जे तलर 1 नम्बरर পৰা 10 नम्बरলৈ দিয়া জটিল সংখ্যাবোৰক a + i আকাৰত প্ৰকাশ কৰা। तार माने आमाक एते तलत 1 ৰ পৰা 10 লৈকে এই 10টা জটিল সংখ্যা দিয়া আছে। এতিয়া এই 10টা জটিল সংখ্যাক a + ib আকাৰত প্ৰকাশ কৰিব লাগে। কি কৰিব লাগে এই 10টা জটিল সংখ্যাক a + ib আকাৰত প্ৰকাশ কৰিব লাগে। ঠিক আছে কোশ্চেন নম্বৰ 1 ত আমাক কি দিছে যে 5i * -3/5 * i এইখিনি কি কৰিব লাগে a + ib আকাৰত প্ৰকাশ কৰিব লাগে। সো আমাক দিয়া আছে এইখিনি যে 5i * -3/5 * i হয়নে এইখিনি দিয়া আছে। সো এইখিনিক a + ib আকাৰত প্ৰকাশ কৰিব লাগে। সো এইখিনি জাস্ট আমি পূৰণ কৰি দিম, পূৰণ কৰি দিলে ৰিজাল্টটো a + ib আকাৰত আহি যাব। গতিকে পূৰণ কৰি দিয়া যে প্লাস আৰু মাইনাস যাব মাইনাস গতিকে 5 * 3/5 ইনটু কিমান হ'ব i * i মানে i স্কয়ার গতিকে i স্কয়ার বহাই দিলো। সো ইকুয়াল টু এটা a to 5 আৰু 5 দুটা ক্যান্সেল হলে ইয়াতে কিমান থাকিব -3 ইনটু হল i স্কয়ার গতিকে -3i স্কয়ার ইকুয়াল টু -3 ইনটু i স্কয়ার। সো i স্কয়াৰৰ ভ্যালু কিমান -1 সকলোৱে জানা যে i স্কয়ার ইকুয়াল কিমান হয় -1 গতিকে i স্কয়ার ঠাইত -1 বহাই দিলো। সো ইকুয়াল টু কিমান পালো এতিয়া সো কিমান হ'ব -3 ইনটু -1 মানে কিমান -1 মানে প্লাস 3 ইনটু 1 মানে 3 সো ইকুয়াল টু পালো 3। এটা সা আমাক কি কৰিব লাগে এইখিনিক a + ib আকাৰত প্ৰকাশ কৰিব লাগে। এটা সা আমি এত অনলি 3 পাইছো অর্থাৎ রিয়েল পার্ট কিনি পাইছো তার মানে এর মান পাইছো। এটা এইখিনি আনিব লাগিব ib আনিব লাগিব। সো 3 ক এনে লিখিব পাৰো যে 3 + i * 0 এনে লিখিলে ভুল হ'বনে নহয় কাৰণ i * 0 মানে কিমান 0 সো 3 + 0 মানে কিমান হ'ব 3 হ'ব। তার মানে 3 ক এনে লিখিব পাৰো যে 3 + i * 0। এটা সা ৰিজাল্টটো কি হৈছে a + ib আকাৰত আইছে নে নাই আইছে যত যে হুয়ের a = কিমান ইয়াতে এর মান হল 3 আর b এর মান কিমান i লগত যেটো পূরণ হয়েছে এটা হল b এর মান গতি b এর মান হল 0। সো এইখিনিক a + ib আকাৰত প্ৰকাশ কৰিব লাগে। সো এইখিনিক আমি a + ib আকাৰত প্ৰকাশ কৰি দিলো আৰু এটি হল নাম্বার 1 এর সমাধান। এটা সা নাম্বার 2 নাম্বার 2 কিমান দিছে i to the power 9 + i to the power 19 হয়নে i to the power 9 প্লাস দিছে i to the power 19। এতিয়া এইখিনিক a + ib আকাৰত প্ৰকাশ কৰিব লাগে। এটা সা ইয়াতে কিমান দি আছে i to the power 9 মানে i এর পাওয়ারটো কি দি আছে অযুগ্ম দি আছে। সো আমি কি কৰিম যে এই 9 এর আগত যেটো যুগ্ম সংখ্যা আছে হেইটো লিখিম গতিকে 9 এর আগত যুগ্ম সংখ্যাটো কিমান 8 গতিকে i to the power 8 into i। সো i to the power 9 ক কেনেকৈ লিখিব পাৰো নে নাই পাৰো। সো i to the power 8 into i ভূমি দুটা সেম হলে পাওয়ার দুটা প্লাস হৈ যায়। সো ইয়াতে ভূমি দুটা সেম আছে ইয়াতে পাওয়ার হল 8 ইয়াতে হল 1 8 + 1 গলে কিমান আহিব 9 আহিব গতিকে i to the power 9 ক কেনেকৈ লিখিব পাৰো প্লাস আছে কিমান i to the power 19 এটা আছে 19 এর আগত যুগ্ম সংখ্যাটো কি আছে 18 আছে গতিকে i to the power 18 into i। সো i to the power 19 ক কেনেকৈ লিখিব পাৰো নে i to the power 18 into i পাৰো। ইয়াতে i এর পাওয়ার হল 18 ইয়াতে হল 1 18 + 1 মানে কি 19 গতিকে i to the power 19 ক এনেকৈ লিখিব পাৰো। সো ইকুয়াল টু i to the power 8 এটা সা i to the power 8 ক এনেকৈ লিখিব পাৰো যে i স্কয়ার হোল টু দি পাওয়ার 4 পাৰো কারণ পাওয়ারের উপর পাওয়ার থাকিলে পাওয়ার দুটা পূরণ হৈ যায় গতিকে সো ইয়াতে i এর উপর পাওয়ার হল 2 তার উপর পাওয়ার হল 4 গতিকে 2 * 4 গলে কিমান আহিব 8 আহিব। সো আগতে আহিব গতিকে i to the power 8 ক এনেকৈ লিখিব পাৰো ইনটু আছে i গতিকে ইনটু i প্লাস i to the power 18 সো i to the power 18 ক এনেকৈ লিখিব পাৰো যে i স্কয়ার হোল টু দি পাওয়ার 9 পাৰো নে পাৰো। সো 2 * 9 গলে কিমান হ'ব 18 আহিব গতিকে i to the power 18 ক এনেকৈ লিখিব পাৰো ইনটু আছে i গতিকে ইনটু i ইকুয়াল টু সো ইয়াতে কিমান পালো i স্কয়ার হোল টু দি পাওয়ার 4 সো i স্কয়াৰৰ ভ্যালু কিমান i স্কয়ার মানে হল -1 গতিকে -1 বহাই দিয়া গতিকে -1 হোল টু দি পাওয়ার 4 ইনটু i সো ইনটু i প্লাস i স্কয়ার মানে -1 হোল টু দি পাওয়ার 9 ইনটু i ইকুয়াল টু এটা সা -1 এর পাওয়ার কিমান আছে 4 আছে ইনটু i গতিকে -1 টু দি পাওয়ার 4 মানে কি হ'ব। সো তোমালোকক এটো মই লিখি দিছিলো যে -1 এর পাওয়ারটো যদি যুগ্ম হয় -1 এর পাওয়ারটো যদি যুগ্ম হয় অর্থাৎ যদি ইভেন হয় তেন্তে রিজাল্টটো হয় +1 আৰু -1 এর পাওয়ারটো যদি অযুগ্ম হয় অর্থাৎ যদি অড হয় তেন্তে রিজাল্টটো কিমান হয় -1 হয়। -1 এর পাওয়ার যুগ্ম হলে রিজাল্টটো +1 আর -1 এর পাওয়ারটো যদি অযুগ্ম হয় রিজাল্টটো হ'ব -1। ইয়াতে সো -1 এর পাওয়ারটো কি আছে যুগ্ম আছে নযুগ্ম আছে যুগ্ম আছে -1 এর পাওয়ার যুগ্ম ইকুয়াল টু কিমান হবে 1 সেটা 1 বহাই দিম গতিকে 1 ইনটু i প্লাস -1 ইয়ার পাওয়ার কিমান আছে 9 আছে সো -1 এর পাওয়ারটো কি আছে অযুগ্ম আছে -1 এর পাওয়ার অযুগ্ম ইকুয়াল টু হ'ব -1 গতিকে -1 বহাই দিয়া
গতিকে -1 ইনটু i গতিকে ইনটু i ইকুয়াল টু কিমান হ'ব যে 1 ইনটু i মানে i প্লাস আৰু মাইনাছত -1 ইনটু i মানে কিমান i গতিকে i এর পৰা i গলে কিমান থাকে 0 হয়নে এটা চা 0 ক এনেকৈ লিখিব পাৰো যে 0 প্লাস i ইনটু 0 পাৰোনে পাৰো এটা চা এইখিনি কি আহিল এইখিনি কোনটো ফর্মত আহিছে a প্লাস ib ফর্মত আহিছে যত যে হুৱেৰ a ইকুয়াল টু কিমান আছে a ইকুয়াল টু হল 0 আৰু b ইকুয়াল টু 0 কি কৰিব লাগে i to the power 9 plus i to the power 19 ক a plus i ব্যাখ্যাত প্ৰকাশ কৰিব লাগে সো i to the power 9 plus i to the power 19 ক ইয়াত a plus i ব্যাখ্যাত প্ৰকাশ কৰি দিলো যত a মানে হল 0 আৰু b মানে হল 0 আৰু এটি হল নাম্বার 2 ৰ সমাধান এটা সো নাম্বার 3 সো নাম্বার 3 কিমান দি আছে i to the power -19 কিমান দি আছে i to the power -19 এটা সো i to the power -19 ক a plus i ব্যাখ্যাত প্ৰকাশ কৰিব লাগে এটা সো a ইনভার্স মানে কি হয় এটা পাইছা তোমালোকে a ইনভার্স 1 থাকিলে কি হয় যে 1/a এটা 1 এর ঠাই যদি 2 থাকে মানে a ইনভার্স 2 মানে কি হয় যে 1/a স্কয়ার হৈ যায় গতিকে i to the power -19 মানে কি হ'ব যে 1 এর হরণ হৈ যাব এখিনি যে 1 হরণ সো এর পাওয়ার ইয়াতে কিমান আছে -2 এটো কি হয় ইয়াতে প্লাস হৈ যায় মানে এর পাওয়ার প্লাস হৈ যায় গতিকে ইয়াতে i এর পাওয়ার আছে -19 এটো যেতিয়া 1 এর তলত আহিব তেতিয়া মাইনাসটো চেঞ্জ হৈ প্লাস হৈ যাব গতিকে i to the power +19 ইকুয়াল টু এটা সো i to the power 19 ক কি লিখব পাৰো i to the power 19 ক এনেকৈ লিখব পাৰো যে i to the power 18 into i গতিকে i to the power 19 ক এনেকৈ লিখিম যে i to the power 18 into i ইকুয়াল টু সো 1 সো i to the power 18 ক আকৌ এনেকৈ লিখব পাৰো যে i স্কয়ার হোল টু the power 9 গতিকে i স্কয়ার হোল টু the power 9 ইনটু আছে i ইকুয়াল টু সো 1/i স্কয়ার সো i স্কয়ার হলো কিমান i স্কয়ার মানে হল -1 গতিকে -1 হোল টু the power 9 ইনটু i ইকুয়াল টু 1 সো -1 এর পাওয়ারটো কি আছে অযুগ্ম আছে গতিকে -1 এর পাওয়ার অযুগ্ম ইকুয়াল টু হবে -1 গতিকে -1 বহাই দিয়া ইনটু হল i ইকুয়াল টু কিমান হ'ব 1/-1 ইনটু i মানে -i কিমান পালো 1/-i এটা সা তলৰ পৰা i টো গুছাই দিব লাগিব তলত আমি কেতিয়াও i টো ৰাখিব নোৱাৰো গতিকে তলৰ পৰা i টো কেনেকৈ গুছাই দিম যে প্লাস i এটাৰে লবৰ লগত পূৰণ কৰি দিলো আৰু হৰৰ লগত পূৰণ কৰি দিলো এটা তলৰ পৰা i টো গুছি যাব সো ইকুয়াল টু সা তলত কি হ'ব এতিয়া -i ইনটু i গতিকে -i স্কয়ার ওপৰত কিমান হ'ব 1 ইনটু i মানে i ইকুয়াল টু যে i হরণ সো মাইনাস আছে কিমান i স্কয়ার এটা সো -i স্কয়ার ভ্যালু হল -1 গতিকে -1 বহাই দিলো ইকুয়াল টু যে i হরণ মাইনাস আর মাইনাসত প্লাস গতিকে 1 গতিকে i হরণ 1 মানে কি হ'ব সো এটো লাইন মই ইয়াতে লিখি দিলো ইকুয়াল টু সো i হরণ 1 মানে কি i হরণ 1 মানে হল 1 সরি i হ'ব যে i হরণ 1 মানে কি i হ'ব এটা সো i ক মই এনেকৈ লিখব পাৰো যে 0 প্লাস i ইনটু 1 পাৰোনে সো i ক এনেকৈ লিখব পাৰো যে 0 প্লাস i ইনটু 1 কাৰণ i ইনটু 1 কৰিলে কি হ'ব i হ'ব গতে i এর লগত 0 টো প্লাস কৰিলে i থাকিব গতিকে i ক এনেকৈ লিখব পাৰো এটা সা a টু ৰিজাল্ট কি আহিল a প্লাস i ব্যাখ্যাত আহিছে নে a টু ৰিজাল্ট a প্লাস i ব্যাখ্যাত আহিছে যত এর মান কিমান এর মান হল 0 আৰু b এর মান কিমান 1 হৈ গল आंसरটো কি কৰিব লাগে i to the power -19 ক a plus i ব্যাখ্যাত প্ৰকাশ কৰিব লাগে সো ইয়াতে i to the power -19 ক a plus i ব্যাখ্যাত প্ৰকাশ কৰি দিলো যত a মান হল 0 আৰু b মান হল 1 আৰু এটি হল কোশ্চেন নাম্বার 3 এর সমাধান এটা সা কোশ্চেন নাম্বার 4 সা কোশ্চেন নাম্বার 4 ত কি দিছে যে 3 ইনটু 7 প্লাস i 7 প্লাস i ইনটু 7 প্লাস i 7 এটা এইখিনি কি কৰিব লাগে a প্লাস i ব্যাখ্যাত প্ৰকাশ কৰিব লাগে সো আমাক দিয়া আছে এইখিনি যে 3 ইনটু 7 প্লাস i 7 ইনটু দিয়া আছে সরি প্লাস দিয়া আছে কিমান i ইনটু 7 প্লাস i 7 হয়নে এইখিনি দিয়া আছে এইখিনি কি কৰিব লাগে a প্লাস i ব্যাখ্যাত প্ৰকাশ কৰিব লাগে সো আমি কি কৰিম এইখিনি ডাইরেক্ট পূরণ কৰি দিম এইখিনি পূরণ কৰি দিয়া গতিকে 3 ইনটু 7 মানে কিমান হ'ব 21 প্লাস 3 ইনটু i 7 গতিকে কিমান হ'ব 27 21 i হৈ যাব সো 3 ইনটু 7 মানে হল 21 গতিকে 21 ইনটু i গতিকে 21 i প্লাস i ইনটু 7 মানে কি হ'ব 7i প্লাস i ইনটু যে i 7 গতিকে i ইনটু i মানে কি হয় i স্কয়ার ইনটু 7 সো i ইনটু i 7 গলে কি হ'ব যে i ইনটু i মানে i স্কয়ার ইনটু 7 গতিকে এইখিনি আহিল ইকুয়াল টু সো ইকুয়াল টু কিমান হ'ব যে 21 প্লাস সো ইয়াত আছে 21i ইয়াত আছে 7i গতিকে 21 প্লাস 7 কৰিলে কিমান হ'ব যে 21i প্লাস 7i কৰিলে কিমান হ'ব 28i গতিকে 28i প্লাস আছে কিমান i স্কয়ার সো i স্কয়ার ভ্যালু হল -1 গতিকে -1 ইনটু 7 সো ইকুয়াল টু 21
প্লাছ 28 ইনটু আই প্লাছ আৰু মাইনাছত মাইনাছ 7 ইনটু 1 মানে 7 গতিকে 21 পৰা 7 গ'লে কিমান থাকিব 14 গতিকে 14 প্লাছ 28 ইনটু আই চ এইটো লাইনক এনেকৈ লিখিব পাৰোঁ যে 14 প্লাছ আই ইনটু 28 চ 14 প্লাছ 20 আই এইটো লাইনক এনেকৈ লিখিব পাৰোঁ যে 14 প্লাছ আই ইনটু 28 এটা চা ৰিজাল্টটো কি আহিল a প্লাছ আই ব্যাকৰণ আহি গ'ল য'ত যে হুৱেৰ যে a মানে কিমান ইয়াতে a মানে হ'ল 14 আৰু b মানে কিমান 28 কি কৰিব লাগে এইখিনিক a প্লাছ আই ব্যাকৰণত প্ৰকাশ কৰিব লাগে চ এইখিনিক আমি a প্লাছ আই ব্যাকৰণত প্ৰকাশ কৰি দিলোঁ এনসাৰটো হৈ গ'ল আৰু এটি হ'ল কোৱেশ্চন নম্বৰ 4 ৰ সমাধান এটা চা কোৱেশ্চন নম্বৰ 5 চ কোৱেশ্চন নম্বৰ 5 ত আমাক কি দিছে যে 1 মাইনাছ আই মাইনাছ 1 প্লাছ i6 এইখিনিক a প্লাছ আই ব্যাকৰণত প্ৰকাশ কৰিব লাগে সো আমাক দিয়া আছে এইখিনি যে 1 মাইনাছ আই মাইনাছ যে মাইনাছ 1 প্লাছ i6 সো ইকুৱেল টু এটা ব্ৰেকেট কাটা খালি উঠাই দিয়া গতিকে 1 মাইনাছ আই গতিকে 1 মাইনাছ আই মাইনাছ এটা এই মাইনাছৰে এই গুটেখিনি পূৰণ কৰি দিয়া গতিকে মাইনাছ আৰু মাইনাছত পূৰণ হৈ হ'ব প্লাছ গতিকে প্লাছ 1 এই মাইনাছ আৰু প্লাছ হ'ব মাইনাছ গতিকে মাইনাছ হ'ব কিমান i6 ইকুৱেল টু এটা চা 1 প্লাছ 1 মানে কিমান 2 মাইনাছ আই মাইনাছ 6 গতিকে মাইনাছটো কমন লোৱা মাইনাছটো কমন ল'লে ইয়াতে হ'ব প্লাছ আই ইয়াত হ'ব প্লাছ i6 গতিকে প্লাছ i6 ইকুৱেল টু 2 মাইনাছ আই প্লাছ 6i গতিকে এটা আইৰ লগত 6টা আই প্লাছ কৰিলে কেইটাই হ'ব 7টা আই গতিকে মাইনাছ 7i এইটো চা 2 মাইনাছ 7i এইটো লাইনক এনেকৈ লিখিব পাৰোঁ যে 2 প্লাছ আই ইনটু মাইনাছ 7 পাৰোঁনে চোৱা 2 চা প্লাছ আৰু মাইনাছত কি হ'ব মাইনাছ হ'ব আই ইনটু 7 মানে 7i এইটো লাইন আহি যাব গতিকে এইটো লাইনক এনেদৰে লিখিব পাৰোঁ সো এটা চা এইটো লাইন a প্লাছ আই ব্যাকৰণত আহিছে a প্লাছ আই ব্যাকৰণত আহিছে যে হুৱেৰ যে য'ত a মানে কিমান a মানে হ'ল +2 আৰু b মানে -7 কি কৰিব লাগে এইখিনিক a প্লাছ আই ব্যাকৰণত প্ৰকাশ কৰিব লাগে সো এইখিনিক আমি ইয়াতে a প্লাছ আই ব্যাকৰণত প্ৰকাশ কৰি দিলোঁ আৰু এটি হ'ল কোৱেশ্চন নম্বৰ 5 ৰ সমাধান এটা চা কোৱেশ্চন নম্বৰ 6 সো কোৱেশ্চন নম্বৰ 6 ত কি দিছে যে 1/5 প্লাছ i ইনটু 2/5 মাইনাছ 4 প্লাছ i ইনটু 5/2 এটা এইখিনিক a প্লাছ আই ব্যাকৰণত প্ৰকাশ কৰিব লাগে সো আমাক দিছে এইখিনি যে 1 হৰণ 5 প্লাছ যে i ইনটু 2/5 মাইনাছ যে 4 প্লাছ i ইনটু 5/2 হয়নে এইখিনি দি আছে এইখিনিক a প্লাছ আই ব্যাকৰণত প্ৰকাশ কৰিব লাগে একো কৰিব নালাগে জাস্ট ব্ৰেকেট কাটা উঠাই দিয়া সো ইকুৱেল টু হ'ব যে 1/5 প্লাছ i ইনটু 2/5 সো মাইনাছৰ পূৰণ কৰি দিয়া গতিকে -4 এইটো প্লাছ আৰু মাইনাছত হ'ব মাইনাছ গতিকে মাইনাছ হ'ব কিমান যে i ইনটু 5/2 এতিয়া আমি কি কৰিম যে i থকা পাৰ্টখিনি একেলগ কৰিম আৰু i নথকা পাৰ্টখিনি একেলগ কৰিম গতিকে 1/5 -4 সো এইখিনি একেলগ কৰিলোঁ আৰু i থকা পাৰ্টখিনি একেলগ কৰিম এটা চা যে কিমান আছে i ইনটু 2/5 আৰু ইয়াত আছে -i ইনটু 5/2 গতিকে এই দুটা টাৰ্মৰ পৰা আমি i এটা কমন ল'ম গতিকে i টো কমন ল'লোঁ ইয়াতে থাকিব কিমান 2/5 গতিকে 2/5 মাইনাছ ইয়াতে হ'ব 5/2 গতিকে 5/2 ইকুৱেল টু এটা চা 1 ৰ তলত 5 আছে 4 ৰ তলত 1 আছে গতিকে 1 আৰু 5 ৰ লহগু কিমান হ'ব 5 গতিকে 5 লহগু 5 যাব 5 ৰ মাজত 1 বাৰ গতিকে 1 ইনটু 1 মানে 1 মাইনাছ 1 যাব 5 ৰ মাজত 5 বাৰ 5 ইনটু 4 মানে 20 গতিকে 1 - 20 হৰণ 5 প্লাছ i ইনটু এটা চা 2 ৰ তলত আছে 5 আৰু 5 ৰ তলত আছে 2 গতিকে 5 আৰু 2 লহগু কিমান হ'ব 5 ইনটু 2 মানে 10 গতিকে 10 হ'ব লহগু 5 যাব 10 ৰ মাজত 2 বাৰ গতিকে 2 ইনটু 2 মানে 4 মাইনাছ 2 যাব 10 ৰ মাজত 5 বাৰ 5 ইনটু 5 মানে 25 ইকুৱেল টু 1 - 20 1 ৰ পৰা 20 গ'লে কিমান থাকে -19 গতিকে -19 প্লাছ 5 হৰণ প্লাছ i ইনটু যে 4 - 25 গতিকে 4 ৰ পৰা 25 গ'লে কিমান থাকিব -21 হৰণ আছে 10 কি কৰিব লাগে এইখিনিক a প্লাছ i ব্যাকৰণত প্ৰকাশ কৰি দিব লাগে সো ৰিজাল্টটো আহি গৈছে ইকুৱেল টু a প্লাছ ib য'ত যে হুৱেৰ য'ত এৰ মান কিমান এৰ মান হ'ল -19 হৰণ 5 আৰু বিৰ মান কিমান বিৰ মান হ'ল -21/10 কি কৰিব লাগে সো এইখিনিক a প্লাছ i ব্যাকৰণত প্ৰকাশ কৰি দিব লাগে সো এইখিনিক আমি a প্লাছ i ব্যাকৰণত প্ৰকাশ কৰিলোঁ য'ত a মানে হ'ল -19/5 আৰু b মানে হ'ল -21/10 আৰু এটি হ'ল কোৱেশ্চন নম্বৰ 6 ৰ সমাধান এটা চা কোৱেশ্চন নম্বৰ 7 চা কোৱেশ্চন নম্বৰ 7 ত কি দিছে যে 1/3 প্লাছ i ইনটু 7/3 প্লাছ 4 প্লাছ i ইনটু 1/3 মাইনাছ যে -4/3 প্লাছ i এটা এইখিনিক a প্লাছ i ব্যাকৰণত প্ৰকাশ কৰিব লাগে
সো আমাক দিয়া আছে এইখিনি যে 1/3 প্লাস I ইনটু 7/3 প্লাস যে 4 প্লাস I ইনটু 1/3 মাইনাস যে মাইনাস 4/3 প্লাস I এটা এইখিনি কি কৰিব লাগে a প্লাস I বি আকাৰত প্ৰকাশ কৰিব লাগে সো প্ৰথমতে ব্ৰেকেট কাটা উঠাই দিয়া গতিকে কিমান হ'ব ইকুৱেল টু 1/3 প্লাস I ইনটু 7/3 ব্ৰেকেট কাটা উঠাই দিয়া গতিকে I ইনটু 7/3 প্লাস 4 প্লাস I ইনটু 1/3 সো এটা মাইনাসৰ পূৰণ কৰি দিয়া গতিকে মাইনাসৰ মাইনাসত প্লাস প্লাস কিমান হ'ব 4/3 এটা a মাইনাস আৰু প্লাসত পূৰণ হৈ মাইনাস হ'ব গতিকে মাইনাস I ইকুৱেল টু এটা আমি কি কৰিম যে I থকা পাৰ্টখিনি একেলগ কৰিম আৰু I নথকা পাৰ্টখিনি একেলগ কৰিম গতিকে 1/3 প্লাস হ'ব 4 প্লাস হ'ব 4/3 সো এই তিনিটা টাৰ্মৰ লগত I নাই গতিকে এই তিনিটা একেলগ কৰিলো আৰু যি কেইটাৰ লগত I আছে সেই কেইটা আমি একেলগ কৰিম সো ইয়াতে আছে I ইনটু 7/3 I ইনটু 1/3 আৰু ইয়াতে আছে মাইনাস I গতিকে এই তিনিটা টাৰ্মৰ পৰা আমি I এটা কমন ল'ব পাৰো গতিকে I কমন ললো I কমন ললে ইয়াতে থাকিব কিমান 7/3 গতিকে 7/3 প্লাস ইয়াতে থাকিব 1/3 গতিকে 1/3 মাইনাস ইয়াৰ পৰা I টো আমি কমন লৈছো গতিকে ইয়াতে কিমান থাকিব 1 থাকিব গতিকে 1 ইকুৱেল টু এটা চোৱা 1 ৰ তলত 3 আছে 4 ৰ তলত 1 আছে 4 ৰ তলত 3 আছে গতিকে ইয়াৰ লহগটো কিমান হ'ব 3 আৰু 3 লহগ হ'ল 3 গতিকে 3 হ'ব লহগু গতিকে 3 লহগ গতিকে 3 যাব 3 মাজত 1 বাৰ গতিকে 1 * 1 মানে 1 প্লাস 4 ৰ তলত 1 আছে গতিকে 1 to 3 মাজত হৰণ যাব 3 বাৰ 3 * 4 মানে 12 গতিকে 12 প্লাস 3 যাব 3 মাজত 1 বাৰ 1 * 4 মানে 4 সো প্লাস যে I ইনটু সো ইয়াতে 7 ৰ তলত 3 1 ৰ তলত 3 আৰু 1 ৰ তলত 1 গতিকে 3 আৰু 1 ৰ লহগ কিমান হ'ব 3 3 1 ৰ লহগ হ'ব 3 3 যাব 3 মাজত 1 বাৰ 1 * 7 মানে 7 3 যাব 3 মাজত 1 বাৰ গতিকে 1 * 1 মানে 1 মাইনাস 1 যাব 3 মাজত 3 বাৰ 3 * 1 মানে 3 সো ইকুৱেল টু যে 1 প্লাস 12 মানে 13 13 প্লাস 4 মানে 17 গতিকে 17 হৰণ 3 প্লাস I ইনটু 3 প্লাস I ইনটু 7 প্লাস 1 মানে 8 8 ৰ পৰা 3 গলে 5 গতিকে 5 আৰু হৰণ হল 3 গতিকে 5/3 সো কি কৰিব লাগে এইখিনিক a প্লাস I বি আকাৰত প্ৰকাশ কৰিব লাগে সো ৰিজাল্টটো আহি গৈছে যে ইকুৱেল টু a প্লাস I বি যে যত যে হুৱেৰ সো যত এর মান কিমান এর মান হল 17/3 গতিকে 17/3 আৰু b ৰ মান কিমান b ৰ মান হল 5/3 গতিকে b ইকুৱেল টু 5/3 হৈ গল এনসাৰটো সো এটি হল কোশ্চেন নম্বৰ 7 ৰ সমাধান এটা সো নাম্বাৰ 8 সো নাম্বাৰ 8 ত কি মান দিছে যে 1 - I হোল টু দি পাৱাৰ 4 এটা এইখিনি কি কৰিব লাগে এইখিনিক a প্লাস I বি আকাৰত প্ৰকাশ কৰিব লাগে এটা সো 1 - I হোল টু দি পাৱাৰ 4 দি আছে সো 1 - I হোল টু দি পাৱাৰ 4 ক এনেকৈ লিখিব পাৰো যে 1 - I হোল স্কয়াৰ আৰু ইয়াৰ ওপৰত স্কয়াৰ পাৰো কাৰণ সব পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰ দুটা পূৰণ হৈ যায় গতিকে 1 - I ৰ ওপৰত পাৱাৰ আছে 2 তাৰ ওপৰত পাৱাৰ আছে 2 গতিকে 2 * 2 গলে কিমান হ'ব 4 আহিব এটো আহিব গতিকে 1 - I হোল টু দি পাৱাৰ 4 ক এনেকৈ লিখিব পাৰো যে 1 - I হোল স্কয়াৰ তাৰ ওপৰত আকৌ স্কয়াৰ এটা সব ভিতৰৰ কিনি কোনটো ফৰ্মত পৰিছে a - b হোল স্কয়াৰ হয় না এইটো ফৰ্মত পৰি গল যে a - b হোল স্কয়াৰ সো a - b হোল স্কয়াৰ সূত্ৰটো কি যে a স্কয়াৰ - 2ab + b স্কয়াৰ সকলোৱে জানা এইটো সো a - b হোল স্কয়াৰ সূত্ৰটো সকলোৱে জানা যে a স্কয়াৰ - 2ab + b স্কয়াৰ সো ইয়াতে এইটো সূত্ৰত পৰি গল যে a - b হোল স্কয়াৰ যত a মানে হল 1 আৰু b মানে হল I গতিকে a - b হোল স্কয়াৰ সো এইখিনিক আমি কি কৰিম এই ভিতৰৰ খিনিক যে a - b হোল স্কয়াৰ সূত্ৰত ভাঙি দিম এই ভিতৰৰ খিনিক যে 1 - I হোল স্কয়াৰ এইখিনিক a - b হোল স্কয়াৰ সূত্ৰত ভাঙি দিম গতিকে a মানে হল 1 আৰু b মানে হল I সো প্ৰথমতে কি হয় সো a - b হোল স্কয়াৰ মানে a স্কয়াৰ a কি স্কয়াৰ কৰিব লাগে সো ইয়াত আছে 1 গতিকে 1 ক স্কয়াৰ কৰিব লাগিব -2 * ab এই দুটা পূৰণ হৈ যায় সো ইয়াতে a মানে হল 1 আৰু b মানে হল I দুটা পূৰণ কৰি দিলো প্লাস b স্কয়াৰ b মানে হল I গতিকে I কি স্কয়াৰ কৰি দিলো আৰু সা এই গুটেখিনিৰ ওপৰত এটা স্কয়াৰ আছে গতিকে স্কয়াৰ ইকুৱেল টু সা 1 স্কয়াৰ মানে কিমান হয় 1 স্কয়াৰ মানে 1 -2 * 1 মানে 2 2 * I মানে 2I গতিকে 1 - 2I প্লাস সা I স্কয়াৰৰ ভ্যালু কিমান I স্কয়াৰ মানে হল -1 সকলোৱে জানা গতিকে I স্কয়াৰ ঠাইত -1 বাই দিলো আৰু গুটেখিনিৰ ওপৰত স্কয়াৰ আছে গতিকে স্কয়াৰটো বহাই দিলো সো ইকুৱেল টু যে 1 - 2I প্লাস আৰু মাইনাসত মাইনাস গতিকে -1 হোল স্কয়াৰ ইকুৱেল টু এটা সা 1 ৰ আগত আছে প্লাস আৰু 1 ৰ আগত আছে মাইনাস গতিকে 1 আৰু 1 কেনসেল হয় না a2 1 আৰু a2 1 এই দুটা কেনসেল কেনসেল হৈ কিমান থাকিব অনলি -2I গতিকে -2I হোল স্কয়াৰ এটা সা মাইনাসক স্কয়াৰ কৰি আছে গতিকে ৰিজাল্টটো
প্লাছতে আহিব অৰ্থাৎ পজিটিভ ৰিজাল্ট আহিব গতিকে -2 স্কয়াৰ 2i হোল স্কয়াৰ মানে কি হ'ব 2 স্কয়াৰ মানে হ'ব 4 আৰু i স্কয়াৰ ইকুৱেল টু এটা সব 4 * i স্কয়াৰ ভ্যালু হল -1 সো 4 * -1 মানে -4 এটা সব -4 ক এনেকৈ লিখিব পাৰো যে -4 + i * 0 পাৰোনে পাৰো এটা সব ৰিজাল্টটো কোনটো ফৰ্মত আহিল a + ib ফৰ্মত আহি গৈছে যত আহি গল যত a মানে কিমান a মানে হল -4 আৰু b মানে কিমান 0 সো কি কৰিব লাগে 1 - i হোল টু দি পাৱাৰ 4 ক a + ib আকাৰত প্ৰকাশ কৰিব লাগে সো 1 - i হোল টু দি পাৱাৰ 4 ক ইয়াতে আমি a + ib আকাৰত প্ৰকাশ কৰি দিলো যত a মানে হল -4 আৰু b মানে হল 0 সো ৰেডি হল কোশ্চেন নম্বৰ 8 ৰ সমাধান এটা সা কোশ্চেন নম্বৰ 9 সো কোশ্চেন নম্বৰ 9 ত আমাক কি দিছে যে 1/3 + 3i হোল কিউব এটা এইখিনিক a + ib আকাৰত প্ৰকাশ কৰিব লাগে এটা সা তোমালোকে এইটো সূত্ৰ সকলোৱে পাইছা যে a + b হোল কিউব হয়নে পাইছানে সকলোৱে পাইছা যে a + b হোল কিউব মানে কি হয় যে a + b হোল কিউব মানে a কিউব + 3a স্কয়ার b + 3ab স্কয়ার + b কিউব সো তোমালোক সকলোৱে এইটো সূত্ৰ পাই আহিছা যে a + b হোল কিউব মানে কি যে a + b হোল কিউব মানে a কিউব + 3a স্কয়ার b + 3ab স্কয়ার + b কিউব এটা সা কোশ্চেন নম্বৰ 9 ত আমাক কি দিছে কোশ্চেন নম্বৰ 9 ত দিছে যে 1/3 + 3i হয়নে এইখিনি দিছে আৰু এই গুটেখিনিৰ ওপৰত পাৱাৰ দিছে কিমান 3 অৰ্থাৎ ইয়াক আমি কি কৰিম a + b হোল কিউবৰ সূত্ৰত ভাঙি দিম সো ইয়াতে a মান হল 1/3 আৰু b মান হল 3i গতিকে এইখিনি কোনটো ফৰ্মত পৰিছে যে a + b হোল কিউব গতিকে a + b হোল কিউব মানে কি a + b হোল কিউব মানে হল এইখিনি গতিকে ইয়াক আমি এইটো ফৰ্মত এটা ভাঙি দিম গতিকে a + b হোল কিউব যত a মানে হল 1/3 আৰু b মানে হল 3i গতিকে a + b হোল কিউব মানে কি হয় প্ৰথমতে a কিউব কৰিব লাগে সো ইয়াতে a মান হল 1/3 গতিকে 1/3 কিউব কৰা গতিকে 1/3 হোল কিউব প্লাস কিমান হয় 3 * a স্কয়ার b a কি স্কয়ার কৰিব লাগে তাৰ লগত b টো পূৰণ কৰি দিব লাগে সো ইয়াতে a মান হল 1/3 গতিকে 1/3 ক স্কয়ার কৰিব লাগিব গতিকে 1/3 স্কয়ার * তাৰ লগত b পূৰণ কৰি দিব লাগে গতিকে b মান হল 3i গতিকে পূৰণ কৰি দিলো 3i প্লাস 3 * ab স্কয়ার সো a মান হল 1/3 * b স্কয়ার b মান হল 3i গতিকে 3i হোল স্কয়ার প্লাস b কিউব সো b মানে কিমান 3i গতিকে 3i হোল কিউব ইকুয়াল টু এটা সা 1/3 হোল কিউব মানে কিমান হ'ব মানে 1 কিউব মানে হল 1 আৰু 3 কিউব মানে হল 27 গতিকে 1/27 প্লাস 3 * সো 1/3 হোল স্কয়ার মানে কি হ'ব 1 স্কয়ার মানে হল 1 আৰু 3 স্কয়ার মানে হল 9 ইনটু আছে কিমান 3i সো ইনটু 3i প্লাস এটা সা 3 আৰু 3 ক্যান্সেল সো a2 3 আৰু a2 3 এই দুটা 3 ক্যান্সেল সো এটা কিমান থাকিব যে 1 * 3i হোল স্কয়ার গতিকে 3 স্কয়ার মানে 9 আৰু হল i স্কয়ার গতিকে 9i স্কয়ার প্লাস 3i হোল কিউব গতিকে 3 কিউব মানে হল 27 আৰু হল i কিউব ইকুয়াল টু যে 1/27 প্লাস এটা সা 3 9 এর মাজত হৰণ যাব কেইবাৰ 3 বাৰ হয়নে আকৌ সা a2 3 আৰু a2 3 এইখিনিও ক্যান্সেল সো ইয়াতে থাকিল কি 1 * i গতিকে 1 * i মানে i প্লাস 9 * i স্কয়ার সো i স্কয়াৰৰ ভ্যালু কিমান -1 গতিকে i স্কয়ার ঠাইত -1 বহাই দিলো প্লাস 27 * i কিউব এটা সা i কিউব সো i কিউবক এনেকৈ লিখিব পাৰো যে i স্কয়ার * i পাৰোনে ভূমি দুটা সেম হলে পাৱাৰ দুটা প্লাস হৈ যায় গতিকে ভূমি দুটা সেম আছে পাৱাৰ আছে 2 ইয়াতে আৰু ইয়াতে আছে 1 2 + 1 কৰিলে 3 হ'ব গতিকে i কিউবক এনেকৈ লিখিব পাৰো এটা সা i স্কয়াৰৰ ভ্যালু কিমান -1 গতিকে i স্কয়ার মানে হল -1 তাৰ লগত পূৰণ আছে i গতিকে -1 * i মানে কি -i তাৰ মানে i কিউব মানে কি হয় i কিউব মানে হয় -i গতিকে i কিউবৰ ঠাইত আমি -i বহাই দিম গতিকে -i বহাই দিয়া সো ইকুয়াল টু সা কিমান হ'ব যে 1/27 প্লাস i এটা প্লাস আৰু মাইনাসত মাইনাস 9 * 1 মানে 9 সো প্লাস আৰু মাইনাসত মাইনাস 27i মানে 27i ইকুয়াল টু এতিয়া i নথকা বাটখিনি একলগ কৰা আৰু i থকা বাটখিনি একলগ কৰা গতিকে 1/27 - 9 এইখিনি একলগ কৰিম সো এইখিনি একলগ কৰিলো প্লাস এতিয়া সা এই দুটা টাৰ্মৰ পৰা মানে প্লাস i আৰু হল -27i এই দুটা টাৰ্মৰ পৰা আমি কি কমন লব পাৰো i এটা কমন লব পাৰো গতিকে i কমন ললো i কমন ললে ইয়াতে কিমান থাকিব ইয়াতে থাকিব 1 মাইনাস ইয়াতে থাকিব 27 গতিকে -27 ইকুয়াল টু এটা সা 1/27 - 9 মানে কিমান হ'ব সো ইয়াৰ লগ হ'ব কিমান 1 এর তলত আছে 27 9 এর তলত আছে 1 গতিকে 27 * 1 করলে কিমান হ'ব 27 গতিকে 27 হ'ব লহাগু 27 যাব 27 এর মাজত 1 বার গতিকে 1 * 1 মানে 1 মাইনাস 1 যাব 27 এর মাজত 27 বার গতিকে 27 * 9 করলে কিমান হ'ব 27 * 9 গতিকে 7 * 9 মানে
63 3 হাতত থাকিল 6 9 into 2 মানে 18 plus 6 24 গতিকে 243 plus I into 1 of 27 গলে কিমান থাকিব -26 গতিকে -26 equal to 1 minus 243 মানে কিমান হ'ব -242 আৰু তলত হল 27 গতিকে 27 plus I into -26 এটা সা ৰিজাল্টটো a plus I আকাৰত আহি গল a plus IB যত যে হুয়েৰ ইয়াতে এর মান কিমান এর মান হল -242/27 আৰু বিৰ মান কিমান বিৰ মান হল -26 কি কৰিব লাগে 1/3 plus 3i হোল কিউবক a plus ib আকাৰত প্ৰকাশ কৰিব লাগে ইয়াক আমি a plus ib আকাৰত প্ৰকাশ কৰি দিলো যত a মানে হল -242/27 আৰু b মানে হল -26 আৰু এটি হল কুৱেশ্যন নম্বৰ 9 ৰ সমাধান এটা সোয়া কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10 ত আমাক কি দিছে কুৱেশ্যন নম্বৰ 10 ত দিছে যে -2 -1/3i হোল কিউব এইখিনি দি আছে এটা তোমালোক সকলে এটো সূত্ৰ পাই আইছা যে a - b হোল কিউব মানে পাইছা সকলে a - b হোল কিউব মানে কি a - b হোল কিউব মানে হল a কিউব -3a স্কয়ার b plus 3ab স্কয়ার - b কিউব তোমালোক সকলে এটো সূত্ৰ পাই আইছা যে a - b হোল কিউব মানে কি a কিউব -3a স্কয়ার b plus 3ab স্কয়ার - b কিউব এটা আমাক দিয়া আছে কিমান আমাক দিয়া আছে যে -2 -1/3 into i এই গোটেইখিনিৰ ওপৰত কিউব দি আছে তাৰ মানে চোৱা এইখিনিক আমি কোনটো সূত্ৰত পেলাব পাৰো এইখিনিক আমি a - b হোল কিউবৰ সূত্ৰত ভাঙি দিব পাৰো কাৰণ ইয়াতে a ৰ মান হল -2 আৰু b ৰ মান হল 1/3 into i গতিকে ইয়াত আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম যে a - b হোল কিউব যত a মানে হল -2 আৰু b মানে হল 1/3 into i গতিকে ইয়াত আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম এইটো সূত্ৰ ব্যৱহাৰ কৰি দিম যে a - b হোল কিউব গতিকে a - b হোল কিউব মানে কি a কিউব হয় প্ৰথমতে গতিকে a মানে হল ইয়াতে -2 গতিকে -2 কিউব কৰা গতিকে -2 কিউব মাইনাস হয় কিমান a স্কয়ার b -3a স্কয়ার b গতিকে a মানে হল -2 গতিকে -2 কি স্কয়ার কৰিব লাগিব ইনটু b b মানে কিমান b মানে হল 1/3 into i গতিকে 1/3 into i plus 3 into ab স্কয়ার ইয়াতে a মানে হল -2 গতিকে -2 into b স্কয়ার b মানে হল 1/3 into i ইয়াৰ ওপৰত স্কয়ার a কিউব -3a স্কয়ার b plus 3ab স্কয়ার minus হয় b কিউব গতিকে -b কিউব b মানে হল 1/3 into i গতিকে 1/3 into i এই গোটেইখিনিৰ কথাটা কি বাহিব এইখিনিক আমি কি কৰিলো যে a - b হোল কিউবৰ সূত্ৰত ভাঙি দিলো ইকুৱেল টু কিমান হ'ব এতিয়া -2 কিউব এটা -2 ক 3 বাৰ পূৰণ কৰা কিমান আহিব -8 আহিব ৰিজাল্টটো গতিকে -8 মাইনাস এটা -3 ইনটু কিমান আছে -2 স্কয়ার গতিকে -2 স্কয়ার মানে কি +4 গতিকে +4 ইনটু আছে কিমান 1/3 into i গতিকে 1/3 into i এটা প্লাস আৰু মাইনাসত পূৰণ হৈ হ'ব -3 into 2 মানে 6 into 1/3 into i হোল স্কয়ার গতিকে 1 স্কয়ার মানে হল 1 3 স্কয়ার মানে 9 আৰু হ'ব i স্কয়ার মাইনাস 1/3 into i হোল কিউব গতিকে 1 কিউব মানে হল 1 3 কিউব মানে হল 27 আৰু হল i কিউব ইকুয়াল টু কিমান হ'ব যে -8 মাইনাস এটা 3 আৰু 3 কেনসেল দিব পাৰো ইয়াৰ পৰা a2 3 আৰু a2 3 কেনসেল কিমান থাকিব -4 into i গতিকে 4i গতিকে -4i মাইনাস এটা এইখিনিক আমি 3 ৰে কাটি দিব পাৰো হয়নে 3 যাব 6 আমাৰ কিবাৰ 2 বাৰ 3 যাব 9 ৰ মাজত 3 বাৰ গতিকে ওপৰত থাকিব কিমান 2 into 1 মানে 2 into i স্কয়ার গতিকে 2i স্কয়ার গতিকে 2i স্কয়ার হৰণ হ'ব 3 গতিকে হৰণ 3 মাইনাস 1/27 into i কিউব এটা i কিউব মানে কি লিখিব পাৰো i কিউব মানে কি লিখিব পাৰো -i গতিকে i কিউবৰ ঠাইত আমি -i বহাই দিম গতিকে -i বহাই দিলো ইকুৱেল টু যে -8 -4i গতিকে -4i মাইনাস 2 into i স্কয়ার i স্কয়ার ভ্যালু কিমান i স্কয়ার ভ্যালু হয় -1 গতিকে -1 বহাই দিলো হৰণ আছে 3 গতিকে হৰণ 3 এটা a2 মাইনাস আৰু a2 মাইনাসত পূৰণ হয় প্লাস গতিকে 1/27 into i কিমান হ'ব 1/27i এইখিনি হ'ব ইকুৱেল টু কিমান হ'ব যে -8 -4i এটা 2 into -1 মানে কি হ'ব -2 গতিকে a2 মাইনাস আৰু a2 মাইনাসত পূৰণ হয় প্লাস হৈ যাব গতিকে কিমান হ'ব 2/3 প্লাস হ'ব 1/27 into i এটা আমি i থকা পাটখিনি ক্লিয়াৰ কৰিম আৰু i নথকা পাটখিনি ক্লিয়াৰ কৰিম গতিকে -8 প্লাস হ'ব এইখিনি যে 2/3 প্লাস 2/3 এটা -4i আৰু হল 1/27
ইনটু আই এই দুটা টানৰ পৰা আমি কি কমন ল'ব পাৰোঁ আই এটা কমন ল'ব পাৰোঁ গতিকে প্লাছ আই কমন ল'লোঁ প্লাছ আই কমন ল'লে ইয়াতে থাকিব কিমান 1/27 মাইনাছ ইয়াতে হ'ব 4 গতিকে -4 ইয়াতে এইখিনি হিচাপ কৰিব লাগিব গতিকে 8ৰ তলত আছে 1 আৰু ইয়াতে হ'ল 3 গতিকে 1 আৰু 3 লগ হ'ল 3 গতিকে 3 × 8 মানে কিমান 24 তাৰ আগত মাইনাছ আছে গতিকে -24 প্লাছ 3 যাব 3 মাজত 1 বাৰ 1 × 2 মানে 2 প্লাছ আই ইনটু এটা ইয়াতে লগ হ'ব কিমান হ'ব 27 গতিকে 27 হ'ল এলচিয়াম 27 যাব 27 মাজত 1 বাৰ 1 × 1 মানে 1 -1 যাব 27 মাজত 27 বাৰ গতিকে 4 × 27 গ'লে কিমান হ'ব 4 × 7 মানে 28 হাতত থাকিল 2 4 × 2 মানে 8 প্লাছ 2 10 মানে 108 ইকুয়াল টু কিমান হ'ব যে 2 - 24 2 ৰ পৰা 24 গ'লে কিমান থাকিব -22 গতিকে -22/3 প্লাছ আই ইনটু কিমান আছে 1 - 108 গতিকে কিমান থাকিব -109 হৰণ হ'ল 27 ৰিজাল্টটো কোনটো ফৰ্মত আহি গৈছে a প্লাছ আই বি আকাৰত আহি গৈছে মই ইয়াতে লিখি দিলোঁ এইখিনি যে ইকুৱেল টু ইয়াৰ পাছৰ লাইনটো ইয়াতে লিখি দিলোঁ যে ইকুৱেল টু a প্লাছ আই বি য'ত ইয়াতে এৰ মান কিমান এৰ মান হ'ল -22/3 গতিকে -22/3 আৰু বিৰ মান কিমান বিৰ মান হ'ল -109/27 গতিকে -109/27 কি কৰিব লাগে -2 - 1/3 * i হোল কিউবক a প্লাছ আই বি আকাৰত প্ৰকাশ কৰিব লাগে ইয়াতে এইখিনিক আমি a প্লাছ আই বি আকাৰত প্ৰকাশ কৰি দিলোঁ য'ত a মানে হ'ল -22/3 আৰু b মানে হ'ল -109/27 হৈ গ'ল এনসাৰটো আৰু এটি হ'ল কোৱেশ্চন নম্বৰ 10 ৰ সমাধান তাৰ পিছৰ প্ৰশ্নত আমাক কি দিছে যে তলৰ 11 নম্বৰৰ পৰা 13 নম্বৰলৈ দিয়া জটিল সংখ্যাবোৰৰ গুণাত্মক বিপৰীত উলিওৱা মানে আমাক ইয়াতে 11 12 and 13 এই তিনিটা জটিল সংখ্যা দি আছে এতিয়া এই তিনিটা জটিল সংখ্যাৰ গুণাত্মক বিপৰীতটো উলিয়াব লাগে অৰ্থাৎ মাল্টিপ্লিকেটিভ ইনভাৰ্সটো উলিয়াব লাগে কোৱেশ্চন নম্বৰ 11 প্ৰথমতে আমি এই জটিল সংখ্যাটোক z বুলি ধৰিলাম 4 - 3i এইটো জটিল সংখ্যাক আমি z বুলি ধৰিলাম লেট যে ধৰা হল z ইকুৱেল টু 4 - 3i এতিয়া এইটো জটিল সংখ্যাৰ কি উলিয়াব লাগে গুণাত্মক বিপৰীত উলিয়াব লাগে therefore যে z ইকুৱেল টু 4 - 3i এর গুণাত্মক বিপৰীত অর্থাৎ মাল্টিপ্লিকেটিভ ইনভার্স যে গুণাত্মক বিপৰীত মাল্টিপ্লিকেটিভ ইনভার্স কি উলিয়াব লাগে যে z ইকুৱেল টু 4 - 3i এইটো জটিল সংখ্যাৰ গুণাত্মক বিপৰীত উলিয়াব লাগে ইয়াৰ গুণাত্মক বিপৰীত আমি কেনেকৈ উলিয়াম আমাক যেটো জটিল সংখ্যা দি আছে হেতুক জাস্ট আমি 1 এৰে হৰণ কৰি দিম অৰ্থাৎ যে 1 হৰণ z ইকুৱেল টু হ'ব কিমান 1/4 - 3i z মানে 4 - 3i গতিকে 1/z ইকুৱেল টু কি হ'ব 1/4 - 3i এটা আমি ৰিজাল্টটো ইয়াতে থৈব নোৱাৰো কাৰণ এটা জটিল সংখ্যাৰ আমি গুণাত্মক বিপৰীত উলিয়াইছো আৰু জটিল সংখ্যাৰ গুণাত্মক বিপৰীত সদায় এটা জটিল সংখ্যা হ'ব আৰু জটিল সংখ্যাটোৰ ফৰ্ম সদায় a প্লাছ i আকাৰত থাকে আৰু এইখিনি a প্লাছ i আকাৰত আছে নে নাই তাৰ মানে এইখিনিক a প্লাছ i আকাৰত কনভাৰ্ট কৰিব লাগিব ইয়াক আমি a প্লাছ i আকাৰত কেনেকৈ কনভাৰ্ট কৰিম আমাক দিয়া আছে এইখিনি যে 1 হৰণ 4 - 3i আমি কি কৰিম যে 4 + 3i এটাৰে লব লগত আৰু হৰ লগত পূৰণ কৰি দিম গতিকে 4 + 3i হৰণ 4 + 3i আইৰাগত মানে চিহ্নটো কি দি আছে মাইনাস দি আছে সেই কাৰণে আমি 4 + 3i এটাৰে লব লগত পূৰণ কৰি দিলো হৰ লগত পূৰণ কৰি দিলো ইকুৱেল টু এটা তলৰ দুটা পূৰণ হৈ আছে যে 4 - 3i * 4 + 3i আৰু ওপৰত কিমান আছে যে 1 * 4 + 3i গতিকে ওপৰত কিমান হ'ব 4 + 3i ইকুৱেল টু এটা তলত এটা ফৰ্মত পৰিছে তোমালোকে এইটো সূত্ৰ পাইছা সকলোৱে যে a² - b² মানে কি হয় যে a + b * a - b এটা এইটো লাইনক মই এনেদৰে লিখিব পাৰো যে a - b * a + b কোনো ভুল নহয় a² - b² মানে তুমি এইটো লাইন লিখিব পাৰা যে a + b * a - b নাইবা তুমি এইটো লাইন লিখিব পাৰা যে a - b * a + b a + b * a - b কলে যেটো ৰিজাল্ট আহিব a - b * a + b কলে সেম ৰিজাল্ট আহিব গতিকে ইয়াতে কোনটো সূত্ৰত পৰিল তলত তেনেহলে a - b * a + b যত a মানে হল 4 b মানে হল 3i গতিকে a - b * a + b a - b * a + b এইখিনি মানে কি হয় a² - b² যত a মানে হল 4 গতিকে 4 হ'ব 4² - b² b মানে হল 3i গতিকে 3i হোল স্কয়ার আৰু ওপৰত কিমান হ'ব 4 + 3i 4 + 3i ইকুৱেল টু ওপৰত সেম থাকিব যে 4 + 3i তলত কিমান হ'ব 4² মানে 16
माइनास 3 स्क्वायर माने हल 9 और हल I स्क्वायर सो इक्वल टू जे 4 प्लस 3I 16 माइनास 9 into I स्क्वायर बिल हल माइनास 1 गते माइनास 1 बहाय दिलु इक्वल टू जे 4 प्लस 3I हरन किमान हबो सोआ 16 माइनास 1 माइनास 7 प्लस 9 into 1 माने 9 गते 16 प्लस 9 माने किमान হয় 25 और ऊपर থাকিব किमान 4 प्लस 3I হৈ গল आंसरটো কিউ কৰিব লাগে যে z ইকুৱেল টু 4 মাইনাছ 3I এইটো জটিল সংখ্যাৰ গুণাত্মক বিপৰীত উলিয়াব লাগে গতিকে এইটো জটিল সংখ্যাৰ গুণাত্মক বিপৰীত হ'ব এইটো যে 4 প্লাছ 3I হৰণ 25 আৰু এটি হল কোশ্চেন নম্বৰ 11 ৰ সমাধান এটা চোৱা কোশ্চেন নম্বৰ 12 টো ইয়াতে লিখি দিছো চা কোশ্চেন নম্বৰ 12 ত আমাক কি দিছে যে ৰুট ওভাৰ 5 প্লাছ 3I এটা এইটো জটিল সংখ্যাৰ গুণাত্মক বিপৰীত উলিয়াব লাগে সো প্ৰথমতে যেটো জটিল সংখ্যা দিয়া আছে এইটো জটিল সংখ্যাক আমি z বুলি ধৰি লম সো লেট যে ধৰা হল z ইকুৱেল টু ৰুট ওভাৰ 5 প্লাছ 3I এটা এইটো জটিল সংখ্যাৰ গুণাত্মক বিপৰীত উলিয়াব লাগে সো देयरफॉर যে z ইকুৱেল টু ৰুট ওভাৰ 5 প্লাছ 3I এর গুণাত্মক বিপৰীত ইকুৱেল টু কিমান হ'ব সোয়া যে 1/z গতে 1 হৰণ z ইকুৱেল টু কিমান হ'ব যে 1 হৰণ ৰুট ওভাৰ 5 প্লাছ 3I এইখিনি হ'ব এটা কি কৰিব লাগিব এইখিনিক a প্লাছ I আকাৰত প্ৰকাশ কৰিব লাগিব কাৰণ ইয়াতে সোয়া এইখিনি a প্লাছ I আকাৰত নাই গতে এইখিনিক আমি কি কৰিম a প্লাছ I আকাৰত প্ৰকাশ কৰিম সো এইখিনিক আমি a প্লাছ I আকাৰত কেনেকৈ প্ৰকাশ কৰিম সো আমাক দিয়া আছে এইখিনি যে 1/√5 প্লাছ 3I আমি কি কৰিম যে ৰুট ওভাৰ 5 মাইনাস 3I এটারে লবৰ লগত আৰু হৰৰ লগত কোন কৰি দিম গতিকে ৰুট ওভাৰ 5 মাইনাস 3I হৰণ ৰুট ওভাৰ 5 মাইনাস 3I যেহেতু I ৰ আগৰ যেটো চিহ্ন আছে সো 3 ৰ আগৰ চিহ্নটো কি আছে প্লাস আছে গতিকে সেইকাৰণে ইয়াৰ চিহ্নৰ পৰিৱৰ্তন কৰিলো যে ৰুট ওভাৰ 5 মাইনাস 3I ৰে লবৰ লগত কোন কৰি দিলো আৰু হৰৰ লগত কোন কৰি দিলো এতিয়া এইখিনি ক্যালকুলেশন কৰিলে যেটো ৰিজাল্ট আহিব সেই ৰিজাল্টটো a প্লাস I আকাৰত আহিব এটা কোনবাই খুদিব পাৰা যে 4 প্লাস 3I/25 এইখিনি a প্লাস I আকাৰত কেনেকৈ আহিল সো এইটো লাইনক এনেদৰে লিখব পাৰো মানে 4 প্লাস 3I হৰণ 25 মানে কি তাৰ মানে 25 টো 4 ৰ তলত হৰণ হৈ আছে গতিকে 4 হৰণ 25 প্লাস এটা 25 টো 3I ৰ তলত হৰণ হ'ব গতিকে 3I হৰণ 25 সো ইকুৱেল টু 4/25 সো 3I/25 ক এনেকৈ লিখব পাৰো যে I * 3/25 পাৰো নে পাৰো এটা সা ৰিজাল্টটো কি আহিল a প্লাস I আকাৰত আহিছে নে নাই আহিছে যত a মানে কিমান a মানে হল 4/25 আর b মানে কিমান 3/25 গতিকে এতিয়া আমি কি কৰিম এইখিনিক a প্লাস I আকাৰত প্ৰকাশ কৰিম সো ইকুৱেল টু এটা তলৰ দুটা পূৰণ হৈ আছে যে ৰুট ওভাৰ 5 প্লাস 3I আৰু আছে কিমান ৰুট ওভাৰ 5 মাইনাস 3I গতিকে ৰুট ওভাৰ 5 মাইনাস 3I আৰু ওপৰ দুটা পূৰণ হৈ আছে গতিকে 1 * ৰুট ওভাৰ 5 মাইনাস 3I মানে কি হ'ব ৰুট ওভাৰ 5 মাইনাস 3I এইখিনি থাকিব ইকুৱেল টু এটা চোৱা তলত কোনটো সূত্ৰত পৰিছে যে a plus b into a minus b a মানে হল root over 5 b মানে হল 3I গতে a plus b into a minus b into a minus b মানে কি a square minus b square সো ইয়াতে কোন সূত্র ব্যবহার করিম a square minus b square গতে a মানে হল root over 5 গতিকে root over 5 whole square a square minus b square b মানে হল 3I গতিকে 3I whole square আর উপৰত কিমান হ'ব যে root over 5 minus 3I equal to সো উপৰত সেম থাকিব যে root over 5 minus 3I সো তলত কি হ'ব এতিয়া যে এটো রুট আর স্কয়ার ক্যান্সেল করে অনলি থাকিব 5 মাইনাস 3I হোল স্কয়ার মানে কি 3 স্কয়ার মানে হল 9 আর হল I স্কয়ার সো ইকুয়াল টু যে 5 মাইনাস 9 ইনটু I স্কয়ার বিল হল মাইনাস 1 গতে মাইনাস 1 বহাই দিলো উপৰত থাকিব কিমান যে ৰুট ওভাৰ 5 মাইনাস 3I সো ইকুয়াল টু তলত এটা কিমান হ'ব যে 5 মাইনাস আৰু মাইনাস প্লাস 9 ইনটু 1 মানে হল 9 আর উপৰত থাকিব ৰুট ওভাৰ 5 মাইনাস 3I so equal to 5 minus 9 মানে কিমান হয় 14 আর উপৰত হল root over 5 minus 3I কই গল आंसरটো গতিকে z equal to root over 5 plus 3I এইটো জটিল সংখ্যাৰ গুণাত্মক বিপৰীত হল এইটো যে root over 5 minus 3I হৰণ 14 আৰু এটি হল কোশ্চেন নম্বৰ 12 ৰ সমাধান এটা সা নাম্বার 13 সো নাম্বার 13 ত আমাক কি দিছে -I এতিয়া এইটো জটিল সংখ্যাক এটা এইটো জটিল সংখ্যাৰ গুণাত্মক বিপৰীত উলিয়াব লাগে সো প্ৰথমতে যেটো জটিল সংখ্যা দিয়া আছে ইয়াক আমি z বুলি ধৰিলাম সো লেট যে ধৰা হল যে লেট z = -I z = -I বুলি ধৰা হল
এতিয়া কি কৰিব লাগে যে z ইকুৱেল টু মাইনাছ আই এইটোৰ গুণাত্মক বিপৰীত উলিয়াব লাগে চ' দেয়াৰফৰ যে z ইকুৱেল টু মাইনাছ আইৰ গুণাত্মক বিপৰীত অৰ্থাৎ মাল্টিপ্লিকেটিভ ইনভাৰ্স গতিকে মাল্টিপ্লিকেটিভ ইনভাৰ্স কি হ'ব যে 1 হৰণ z গতিকে 1 হৰণ z ইকুৱেল টু কি হ'ব যে 1 বাই মাইনাছ আই এটা চা ইয়াতে কি আছে 1 বাই মাইনাছ আই আছে মানে ইয়াতে যিখিনি আছে যেটো বৰ্ণাংক আছে ইয়াতে তলত আই আছে হৰত আই আছে আমি এই হৰত আইটো ৰাখিব নোৱাৰো এই হৰৰ পৰা আইটো গুচাই দিব লাগিব এটা চা কি কৰিলে মানে তলৰ পৰা আইটো গুচি যাব চা আইৰ আগত চিহ্নটো কি দি আছে মাইনাছ দি আছে হৰত যেটো আই আছে ইয়াৰ আগত চিহ্ন আছে কি মাইনাছ আছে গতিকে প্লাস আই এটাৰে আমি লব লগত আৰু হৰৰ লগত পূৰণ কৰি দিম গতিকে আই হৰণ আই 1 বাই মাইনাছ আই আছে সেই কাৰণে আমি প্লাস আই এটাৰে লব লগত পূৰণ কৰি দিলো হৰৰ লগত পূৰণ কৰি দিলো সো ইকুৱেল টু কিমান হ'ব সো 1 ইনটু আই মানে আই গতিকে মাইনাছ আই ইনটু আই মানে মাইনাছ আই স্কয়াৰ ইকুৱেল টু যে আই হৰণ মাইনাছ সো আই স্কয়াৰ মানে কিমান হয় -1 আই স্কয়াৰ বলি -1 বহাই দিলো ইকুৱেল টু মাইনাছ আৰু মাইনাছত প্লাস গতিকে প্লাস আন ওপৰত থাকিব আই গতিকে আই হৰণ 1 মানে কিমান আই গতিকে z ইকুৱেল টু মাইনাছ আই এইটো জটিল সংখ্যাৰ গুণাত্মক বিপৰীত হ'ব এইটো যে ইকুৱেল টু আই আৰু এটি হল নাম্বাৰ 13 এৰ সমাধান এটা সা কোশ্চেন নম্বৰ 14 সা কোশ্চেন নম্বৰ 14 ত আমাক কি দিছে যে তলৰ ৰাশিটোক a প্লাস i ব্যাখ্যাত প্ৰকাশ কৰিব লাগে সো আমাক ইয়াত এটা ৰাশি দি আছে যে এই ৰাশিটোক a প্লাস i ব্যাখ্যাত প্ৰকাশ কৰিব লাগে সো আমাক যেটো ৰাশি দি আছে এই ৰাশিটোক প্ৰথমতে আমি z বুলি ধৰি লম সো লেট যে ধৰা হল z ইকুৱেল টু এইখিনি যে 3 প্লাস i ইনটু √5 ইনটু যে 3 মাইনাস i ইনটু √5 আৰু তলত আছে কিমান যে √3 প্লাস √2 ইনটু i মাইনাস দিছে যে √3 মাইনাস i ইনটু √2 এটা এই ৰাশিটোক a প্লাস i ব্যাখ্যাত প্ৰকাশ কৰিব লাগে এটা চোৱা ওপৰত যিখিনি দিয়া আছে যে ওপৰত যিখিনি দিয়া আছে যে 3 প্লাস i ইনটু √5 আৰু দিয়া আছে ইনটু 3 মাইনাস i ইনটু √5 এটা চা ওপৰত এটা সূত্ৰত পৰিছে যে a প্লাস b ইনটু a মাইনাস b যত a মান হল 3 আৰু b মান হল i √5 গতিকে ওপৰত কোন সূত্ৰত পৰিছে যে a প্লাস b ইনটু a মাইনাস b গতিকে a প্লাস b ইনটু a মাইনাস b মানে কি হয় a স্কয়াৰ মাইনাস b স্কয়াৰ সো a মান হল 3 গতিকে 3 স্কয়াৰ হ'ব গতিকে 3 স্কয়াৰ মাইনাস b স্কয়াৰ b মান হল i √5 গতিকে i √5 এইখিনি স্কয়াৰ গতিকে a স্কয়াৰ মাইনাস b স্কয়াৰ আৰু তলৰ পৰা ব্ৰেকেটটো উঠাই দিয়া গতিকে √3 প্লাস √2i স্যার √2i আৰু i √2 দুটা সেম গতিকে i টোক আমি আগতে আনি দিলো যে প্লাস i √2 √2 ইনটু i কৰিলে যিখিনি ৰিজাল্ট আহিব i ইনটু √2 কৰিলে সেই একে ৰিজাল্ট আহিব গতিকে i ক আমি ইয়াতে আগত লিখি দিলো এটা মাইনাস ৰে কিনি পূৰণ কৰি দিয়া গতিকে -√3 এটা a মাইনাস আৰু মাইনাসত পূৰণ হৈ প্লাস গতিকে i √2 ইকুৱেল টু সাউপৰত কিমান হ'ব 3 স্কয়াৰ মানে 9 মাইনাস হ'ব i স্কয়াৰ আৰু সা কি হ'ব যে এই ৰুট আৰু স্কয়াৰ কেনসেল যাব ৰুট আৰু স্কয়াৰ কেনসেল গৈ ভিতৰত অনলি 5 থাকিব গতিকে 5 থাকিল আৰু সা এটা তলব ৰাখি কেনসেল দিব পাৰো √3 টো কেনসেল দিব পাৰো যে √3 মাইনাস √3 গতিকে ওপৰত কিমান থাকিব তলত কিমান থাকিব যে i √2 প্লাস i √2 এইখিনি থাকিব সো ইকুৱেল টু সা তলত কিমান আছে যে i √2 প্লাস i √2 তলত কেইটা i √2 আছে দুটা i √2 আছে দুটা প্লাস হৈ আছে গতিকে 2 ইনটু i √2 দুটা i √2 আছে মানে এটা i √2 প্লাস হল আৰু এটা i √2 গতিকে এটা মিলি কেডাল দুটা হল গতিকে দুটা i √2 আৰু ওপৰত কিমান হ'ব সা 9 মাইনাস i স্কয়াৰ ইনটু 5 গতিকে i স্কয়াৰৰ ভ্যালু হল -1 গতিকে -1 ইনটু 5 সো ইকুৱেল টু যে 9 মাইনাস আৰু মাইনাসত পূৰণ হৈ প্লাস 1 ইনটু 5 মানে 5 গতিকে 9 প্লাস 5 হৰণ হয় কিমান হৰণ আছে 2 ইনটু i √2 ইকুৱেল টু স্যার 9 প্লাস 5 মানে 14 হৰণ হল কিমান 2i √2 এটা স্যার 2 যাব 14 মাজত 7 বার সো ইকুৱেল টু কিমান পালো 7 বাই i √2 এটা স্যার হৰত আমি কি পাইছে i পাইছো গতিকে হৰত আমি i টো ৰাখিব নোৱাৰো এই i টো গুচাই দিব লাগিব স্যার কি কৰিলে i টো গুচি যাব স্যার কি কৰিলে i টো গুচি যাব সো আমি যদি যে i এটাৰে লবৰ লগত আৰু হৰৰ লগত পূৰণ কৰি দিও তেন্তে তলৰ i টো গুচি যাব গতিকে লবৰ লগত i পূৰণ কৰি দিলো আৰু হৰৰ লগতো i টো পূৰণ কৰি দিলো সো ইকুৱেল টু সবৰত কিমান হ'ব 7 ইনটু i মানে 7i আৰু তলত কি হ'ব যে i ইনটু i মানে i স্কয়াৰ ইনটু হ'ব √2 সো ইকুৱেল টু যে 7i হৰণ সো i স্কয়াৰ ভ্যালু হল -1 গতিকে -1 ইনটু √2
সো ইকুয়াল টু যে 7i হরণ সা -1 ইনটু √2 গলে কিমান হ'ব -√2 এইখিনি হ'ব এদা সা এইখিনি কেনেকৈ লিখব পাৰো যে I ইনটু -7/√2 পাৰোনে সা এইখিনিক যে 7i বাই -√2 সা এইখিনিক এনেদৰে লিখিব পাৰোনে নাই চাচোন পাৰো ইয়াৰ পৰা i টো লৈছো সো i টো আগত আহি গল মাইনাস আছে মাইনাস টো তলত ওপৰত দেখি কথা গতে মাইনাস টো ইয়াতে দিলো গতে 7 বাই কিমান আছে √2 এটা সা কি কৰিব লাগে আমাক একচুয়ালি এইখিনিক a প্লাস i ব্যাকরণ প্রভাগ কৰিব লাগে গতে i ইনটু v পাইছো কি পোৱা নাই a টো পোৱা নাই গতে a টো লাইনক আকৌ এনেকৈ লিখিব পাৰো যে 0 প্লাস i ইনটু -7/√2 পাৰোনে পাৰো এটা সা ৰিজাল্টটো কি আহিল a প্লাস i ব্যাকরণ আহিছে নে ৰিজাল্টটো a প্লাস i ব্যাকরণ আহিছে যত a মানে কিমান a মানে হল 0 আৰু b মানে হল -7/√2 হৈ গল আনসাৰটো কি কৰিব লাগে কোশ্চেন নম্বৰ 14 ক a প্লাস i ব্যাকরণ প্ৰভাগ কৰিব লাগে সো ইয়াতে আমি কোশ্চেন নম্বৰ 14 ক a প্লাস i ব্যাকরণ প্ৰভাগ কৰি দিলো যত a মানে হল 0 আৰু b মানে হল -7/√2 এটা এটু লাইন লক্ষ্য কৰা সো ইয়াতে আমি কিমান হলো আমি পাইছো যে 0 প্লাস i ইনটু আমি পাইছো কি যে 0 প্লাস i ইনটু -7/√2 সা তলত আমি ৰুট পাইছো যে ৰুট ওভাৰ 2 পাইছো এতিয়া তলৰ পৰা এই ৰুটটো আমি উঠাই দিম সা কেনেদৰে উঠাই দিব পাৰো সা ইয়াক আমি এনেদৰে উঠাই দিম যে 0 প্লাস i ইনটু -7/√2 আমি লব লগত আৰু হৰৰ লগত ৰুটটো এটা পূৰণ কৰি দিলো সো ইকুয়াল টু কিমান হ'ব যে 0 প্লাস i ইনটু মাইনাস সো ওপৰত কিমান হ'ব 7 ইনটু √2 গতিকে 7/√2 আৰু তলত কিমান হ'ব √2 ইনটু √2 গতিকে √2 স্কয়ার হৈ যাব √2 স্কয়ার এটা √2 স্কয়ার মানে কি এই ৰুট আৰু স্কয়ার কেনসেল যাব অনলি থাকিব 2 গতিকে √2 ইনটু √2 মানে কি হ'ব 2 হ'ব গতিকে এনসারটো তোমালোকে এনে ইয়াতে লিখিবা তা মানে 0 প্লাস i ইনটু -7/√2/2 মানে এইটো লাইনৰ পাছত ইয়াৰ পৰা আকৌ স্টার্ট কৰিবা ইয়াৰ পৰা স্টার্ট কৰি ইয়াতে শেষ কৰি দিবা আৰু ইকুয়াল টু লিখিবা যে a প্লাস ib যত a মানে হল 0 আৰু b মানে হল -7/√2/2 মানে এনসারটো ইয়াতে শেষ নকৰিবা এইখিনি লিখিবই নালাগে দিয়া এইখিনি বাদ দি দিবা এইখিনি লিখিব নালাগে এনসারটো ইমানলৈকে শেষ কৰিবা যে যত a মানে হল 0 আৰু b মানে হল -7/√2/2 ওকে তাৰ মানে যে এইটো লাইনৰ পাছত যে 0 প্লাস i ইনটু -7/√2 এইটো লাইনৰ পাছত ইয়াৰ পৰা লিখিবা ইয়াৰ পৰা ইমান সুন্দৰ লিখিবা যত a মানে হল 0 আৰু b মানে হল -7/√2/2 এইখিনি লিখিব নালাগে যে ইকুয়াল টু a প্লাস ib a ইকুয়াল টু 0 b মানে -7/√2 এইখিনি লিখিব নালাগে গতিকে আজিৰ ভিডিওটোত আমি যে এক্সারসাইজ 5.1 ত দিয়া গুটেকেটা প্ৰশ্নৰ সমাধান কৰিলো সো এইকেটা প্ৰশ্নৰ সমাধানৰ ওপৰত যদি কিবা ডাউট কনফিউজন নাই বা যদি কৰবাত বুজাত অসুবিধা পাইছা প্লিজ কমেন্ট বক্সত কমেন্ট কৰি জনাবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং সি ইউ অন দ্য নেক্সট ভিডিও